হৈয়ে থাকিব 23 লাখ বিঘা মাটি এতিয়া 1 লাখ শেষ কৰিছোৱে বহুত লম্বা ৰাস্তা পাব আছে বিজেপিক ইয়াত 20 বছৰ লাগিবই গতিকে ইয়াৰ উত্তৰটো সোশিয়াল সায়েন্সত আছে লিগেল সায়েন্সত নাই হৈয়ে থাকিব 23 লাখ বিঘা মাটি এতিয়া 1 লাখ শেষ কৰিছোৱে বহুত লম্বা ৰাস্তা পাব আছে বিজেপিক ইয়াত 20 বছৰ লাগিবই ইট ইজ এ লং ৱে টু গো তাকে কৈছো কোৰ্টত যাব ষ্টে অৰ্ডাৰ আনিব আমিও কোৰ্টত যুজিম লোৱাৰ কোৰ্টত হাৰিম হাই কোৰ্টত হাৰিম সুপ্ৰিম কোৰ্টত যাম আকৌ হ'ব গতিকে এনেকেতো ডিক্টেটৰশিপটো নাই যে আজি বুলডোজাৰখন লৈ ভাঙি দিয়ক আপুনি আইন আমি এই গোটেই কেইটা এভিকশনটো আমি কোৰ্ট কাছাৰী কৰিয়ে কৰিছো নহয় কোৰ্টত গৈছে বাৰ কোৰ্টত গৈছে কোৰ্টত আমি কেতিয়াবা হাৰিছো কেতিয়াবা তেওঁলোক হাৰিছে ফাইনালি কোৰ্টৰ পৰা আমি জাজমেন্ট পাইছো তেতিয়া সো এটা এভিকশন প্ল্যান কৰিলে মিনিমাম 4 বছৰ লাগে এভিকশনটো কৰিবৰ কাৰণে আজি যে মই উৰিয়াম ঘাটত গৈছো নটিচ দিয়াৰ লগে লগে মানুহ কোৰ্টত যাব লোৱাৰ কোৰ্টে ষ্টে দিব হাই কোৰ্টে ষ্টে দিব আমি এফিডেভিট দিম ডিবেট হ'ব কোৰ্টৰ সময় লাগিব তো 2-3 বছৰ পিছত আলটিমেটলি আপুনি অৰ্ডাৰটো পাব যে গভৰ্নমেন্টে এভিকশন কৰিব পাৰে যদি আমাৰ পইণ্টটো ষ্ট্ৰং আছে সেইকাৰণে আমি ভাবাৰ দৰে কথাবোৰ নহয় এটো বহুত ডাঙৰ কাম আৰু এইবিলাকৰ কাৰণে আমি কিছুমান মানুহে 7 দিন 10 দিন শুব নোৱাৰো তো প্ল্যান ইট ইমান ইজিলি হৈ যোৱা বস্তু নহয় এটো 1,29,000 বিঘা মাটি ফৰেষ্টৰ কাৰণে মুক্ত কৰা স্বাধীন অসমৰ ইতিহাসতে নাই স্বাধীন অসমৰ ইতিহাসত এনক্ৰোচমেন্ট হোৱা আছে ইয়াৰ লগত আৰু এটা ডাঙৰ আমি কাম কৰি আছো নতুন মাটি আমি এনক্ৰোচ হ'ব দিয়া নাই দ্যাট ইজ অনাদাৰ প্লাস পইণ্ট আগতে যিমান এভিকশন কৰো সিমান নতুন এনক্ৰোচ হৈ যায় সো আমাৰ চৰকাৰৰ দিনত আমি নতুন মাটি এনক্ৰোচ কৰিব দিয়া নাই আৰু আমাৰ অফিচাৰ বিলাকেও বেয়া পায় এভিকশন কৰি তেওঁলোকেও যুক্তি দি থাকে সাৰে অমুকৰ প্ৰাহা সাৰ এটো আমিয়ে বহাই দিয়া সাৰ অমুক তেওঁলোকেও লোকেল পলিটিক্যাল প্ৰেছাৰত আহে আপুনি দুবাৰ তিনবাৰ ডিসি চেঞ্জ কৰিব লাগে যেতিয়ালৈকে এজন ডিসি সেই ফ্ৰেমটোত নাহে গতিকে বহুতখিনি কাম কৰিব লাগে এতিয়াও যদি আপোনালোকে চাই কিছুমান ডিস্ট্ৰিক্টত